নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ অংক 11 এইটো অংকত আমি কি শিকিম এইটো অংকত আমি অনুশীলনী 2.2 ৰ অংক কিছুমান আলোচনা কৰিম এতিয়া চাও আহাচোন অংক কেইটানো কি আছে প্ৰথমতে দিছে দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা যেহেতু আমাক কি দিছে অনুপাতত দিয়া আছে গতিকে আমি কি ধৰিম ধৰা হল সংখ্যা দুটা 5x আৰু 7x আমি কি ধৰিম 5x আৰু 7x প্ৰশ্ন মতে আমাক কি কৈছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম ডাঙৰ সংখ্যাটো 7x সৰু সংখ্যাটো 5x ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো যেহেতু কিমান কম 12 কম গতিকে আমি কি লিখিম -12 7x = 5x plus 12 7x minus 5x = 12 2x = 12 x = 12 by 2 x = কিমান হল 6 আমি কি পালো ইয়াতে x = 6 এতিয়া আমাক কি উলিয়াব দিছে সংখ্যা দুটা উলিয়াব দিছে গতিকে সংখ্যা দুটা হ'ব কি হ'ব এটা আছিলে 5x মানে 5 into x মানে কিমান পাইছো আমি x = 6 গতিকে x ৰ ঠাইত কিমান পূৰণ কৰি দিম 6 30 আন এটা সংখ্যা কিমান আছিলে আন এটা সংখ্যা আছিলে 7x গতিকে 7x 7x ৰ ঠাইত আমি কি পূৰণ কৰি দিম 6 42 আমি কি পালো সংখ্যা দুটা 30 আৰু 42 এতিয়া নেক্সট প্ৰশ্নটো চোৱাচোন ইয়াতে কৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা যুগ্ম সংখ্যা কোনবোৰ যুগ্ম সংখ্যা কেনেকুৱা থাকে 2 4 6 8 10 এনেকৈ থাকেনে এই যুগ্ম সংখ্যাবোৰৰ লগত কিমান কি যোগ হৈ আছে ইয়াতো কি হৈ আছে +2 ইয়াতো কি হৈ আছে +2 ইয়াতো কি হৈ আছে +2 ইয়াতো কি হৈছে +2 যদি আমি প্ৰথম যুগ্ম সংখ্যাটো 2 বুলি ধৰো নেক্সট যুগ্ম সংখ্যাটোৰ লগত কি হৈ আছে +2 তাৰে নেক্সট সংখ্যাটোৰ লগত কিমান যোগ হ'ব 2 ৰ পৰা 6 পাবলৈ কিমান হ'ব +4 2 ৰ পৰা 8 পাবলৈ কিমান হ'ব +6 এতিয়া প্ৰথম আমি ধৰি লম ধৰা হল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা হল কি ধৰিম প্ৰথমটো যদি x হয় নেক্সটটো হ'ব x + 2 x + 4 আমি কি পালো তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ধৰিছো x x + 2 আৰু x + 4 প্ৰশ্ন মতে ইয়াতে কি কৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 মানে আমি তিনিটা যুগ্ম সংখ্যা যোগ কৰি দিম কিমান পাম 48 x + 2
plus x plus 4 equal to 48. ইয়াতে কি আহিব x plus x মানে 3x plus 2 plus 4 6 48 3x equal to 48 minus 6x 48 minus 6 করলে কি হবে 42 আমাক কার মান লাগে x এর মান 42 by 3 গতিকে x equal to কিমান পালো 42 ক 3 ৰে ডিভাইড কৰিলে কিমান হ'ব 14 এতিয়া আমি x এর মান পালো আমাক কি উলিয়াব দিছে তিনিটা ক্রমিক যুগ্ম সংখ্যা গতিকে তিনিটা ক্রমিক যুগ্ম সংখ্যা হল এটা আসলে x x মানে কিমান হ'ব 14 আৰু এটা আসলে x plus 2 মানে 14 plus 2 আৰু এটা আসলে x plus 4 মানে 14 plus 4 মানে 14 16 আৰু 18 আমি ক্ৰমিক তিনিটা যুগ্ম সংখ্যা কি পালো 14 16 আৰু 18 এতিয়া নেক্সট প্ৰশ্নটো কি কৈছে যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পালে ধৰা হল মানুহ তিনিজনে টকা পালে কিমানকে পালে প্ৰথমটো 1 আছে আমি কি লিখিম 1 into x x next to 2x এটো হল 4x প্ৰশ্ন মতে কি কৈছে এই টকাখিনি তিনিজনক ভগাই দিয়া হৈছে কি হিচাপত 1:2:4 অনুপাতত কিমান টকা 17,500 মানে x plus 2x plus 4x equal to 17,500 তে কি হ'ব x plus 2x 3x plus 4x কিমান 7x equal to 17500 x এটো কিহেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিলে কিমান আহিব হাতেৰে হৰণ কৰিলে 17500 যেতিয়া এটাক আমি হাতেৰে হৰণ কৰিম কেইবাৰ যাব দুবাৰ 7 2 গুণ 14 3 5 7 5 গুণ 35 কিমান হল আমাৰ 2500 মানে x equal to কিমান পাৰো 2500 এটা প্ৰত্যেকে কিমানকে ভাগ পাব আমি চাও আহাচোন প্ৰথম জনে কিমান পাব x মানে কিমান আছিল 2500 দ্বিতীয় জনে টকা পাব দ্বিতীয় জনে কিমান আছিল 2x মানে 2 into 2500 5,000 টকা তৃতীয় জনে টকা পাব 4x
4 into 2500 টকা কিমান হ'ব 1 লাখ টকা গতিকে আমি তিনিওজনে কিমানকে টকা ভাগ পাব আমি উলিয়ালো এতিয়া নেক্সট প্ৰশ্নটো চোৱাচোন এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা ধৰা হল ইয়াতে কি কৈছে দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি মানে দিশ কাৰ লগত তুলনা কৰিছে প্ৰস্থৰ লগত কিন্তু যেহেতু প্ৰস্থৰ মান দিয়া নাই আমি কি লম ধৰা হল খেলপথাৰৰ প্ৰস্থ equal to x মিটাৰ আৰু খেলপথাৰৰ দিশটো কিমান হ'ব প্ৰস্থৰ দুগুণতকৈ 2 বেছি 2 গুণ হলে 2x plus 2 মিটাৰ আৰু আমি জানো যে আয়তৰ পৰিসীমা কি হয় 2 into দিশ যোগ প্ৰস্থ আমি কি জানো আয়তৰ পৰিসীমা কিমান দিশ যোগ প্ৰস্থ আয়তৰ পৰিসীমা আমাক কিমান দিয়া আছে ইয়াতে 280 equal to দিশ কিমান লিখিম 2x plus 2 আৰু প্ৰস্থ আছে x যেহেতু 2 ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে আমি ৰাইটৰ পৰা লেফটলৈ আহিলে হৰণ হৈ যাব 280 by 2 ব্ৰেকেট খিনি উঠাই দিছিম 2x plus 2 plus x 280 by 2 কৰিলে কিমান হ'ব 140 2x plus x কৰিলে 3x plus 2 3x plus 2 140 minus 2 equal to 3x 138 equal to 3x 138 by 3 equal to x 138 তিনিৰে হৰণ কৰিলে 3 4 12 3 18 x কিমান পালো 46 মিটাৰ প্ৰস্থ আছিলে x মানে 46 মিটাৰ আৰু দিশ আছিলে 2x plus 2 2 into 40x plus 2 equal to কিমান হ'ব 92 plus 2 equal to 94 মিটাৰ আমাক দিশ আৰু প্ৰস্থ উলিয়াব দিছিলে প্ৰস্থ পালো 46 মিটাৰ আৰু দিশ পালো 94 মিটাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱাচোন দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা দিয়া আছে একক স্থানৰ অংক 5 ধৰা হল দশক
স্থানৰ অংক x গতিকে সংখ্যাটো হ'ব 10 into x plus 5 equal to 10x plus 5 আমি কি পালো সংখ্যাটো 10x plus 5 ইয়াতে কি কৈছে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা প্ৰশ্ন মতে 10x plus 5 আমি যি সংখ্যাটো পাইছো হেতু কি কৈছে হে সংখ্যাটো কি অংক দুটাৰ যোগফলৰ 5 গুণ অংক দুটা কি কি 5 আৰু x মানে কি কৰিব লাগিব x plus 5 এটো যোগফলৰ কাৰ সমান 5 গুণৰ সমান মানে কি কৰিব লাগিব 5 পূৰণ তে সমাধানটো কৰি চাও আহাচোন 10x plus 5 কি আছিলে 5 into x plus 5 5 into x plus 5 এটো কি হ'ব 10x plus 5 equal to 5 into x কৰিলে 5x plus 5 into 5 কৰিলে 25 এতিয়া আমাক যেহেতু x ৰ মান উলিয়াব লাগে আমি 5x টো কি কৰিম ৰাইটৰ পা লেফটলৈ লৈ আহিম 25 এই 5 টো লেফটৰ পৰা ৰাইটলৈ লৈ যাম 10x minus 5x কৰিলে কি হ'ব 5x equal to 20 minus 5 20 x equal to 20 by 5 গতিকে x equal to কি পালো আমি 4 আমাক কি উলিয়াব দিছে সংখ্যাটো নিৰ্ণয় কৰা সংখ্যাটো আমি কি পাইছিলো 10x plus 5 গতিকে সংখ্যাটো হ'ব 10 x আছিলে x ৰ ঠাইত কিমান লিখিম 4 plus 5 40 plus 5 equal to 45 আমি কি পালো সংখ্যাটো পালো 45 আজিৰ অংকত আমি এইখিনি অংক আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু কিছুমান অংক আমি আলোচনা কৰিম ধন্যবাদ